তাৰ কথাবোৰতো গম পাইছেই আৰু প্ৰথম কথা হ'ল কি তাৰমানে আটাইতকৈ বেছি যদি এই মিয়া মানুহখিনিৰ কাৰণে যিখিনি আমি সন্দেহযুক্ত বাংলাদেশী বুলি কওঁ বা কিবা বুলি কওঁ সেই মানুহখিনিৰ পৰা আটাইতকৈ যদি আমাৰ খিলঞ্জীয়া মানুহখিনিৰ ভিতৰত লোকচান হৈছে আমাৰ যিখিনি খিলঞ্জীয়া মুছলমান মানুহ সেই মানুহখিনি আটাইতকৈ লোকচান হৈছে কাৰণ একে ধৰ্মটো একে হৈ যোৱাৰ কাৰণে সিহঁতৰ ওপৰত থকা সন্দেহ আঙুলিটো আপুনি আপোনালোকলৈ এনেই কেতিয়াবা পোচাই যায় যাৰ বাবে ধৰক আমাৰ বিশেষকৈ শিৱসাগৰ মুছলিম মানুহখিনিৰ লগতো আমাৰ গোটেই হেৰিটোৱে বেলেগ আমি কিন্তু সেই সুবিধাটো বাকীখিনিয়ে লৈ পিনি পৰিস্থিতি পৰিৱেশ বেলেগ হৈছে আৰু এতিয়াতো জোৰকৈ হাত মানে পালেহি বহুত দেৰিয়ে হৈছে আচলতে আমি বহুত আগতে কিছুমান কাম কৰিব লাগিব আমাৰ প্ৰত্যেকৰে ভুল যেনেকৈ ধৰক ব্যৱসায়িক ভিত্তিত আজি আপুনি ভাড়াঘৰত আহিছে লৈছে আমি মানুহক নিজৰ মানুহবোৰে আমি কাম কৰিবলৈ এলাহ হ'ল গাঁৱত খেতিৰ পৰা আৰম্ভ কৰি চব কামত তেওঁলোকে অগ্ৰাধিকাৰ আমিয়ে দিছোঁ ন খেতি কৰা আপোনালোকে কথা এটা কৈছোঁ তেওঁলোকৰ ইয়াত মাটি নাই ভেটি নাই একো নাই আছে ভাড়াঘৰত কাম কৰিছে খাব কালি আজি কাম কৰা ব্যৱস্থাটো বন্ধ কৰি দিয়ে অট'মেটিক যাবগৈ লাগিব এতিয়া আপুনি চাওক এই গোটেই গড়গাঁও হেৰিত আপুনি গোটেই আমাৰ যিখিনি মুছলিম অসমীয়া মুছলিম মানুহৰ ঘৰত আপুনি এটাও মিয়া মানুহ কাম কৰা নাপায় কেলে আমি পইচাটো আমাৰ চাকৰি বাকৰি আমাৰ মানুহৰ কম আমি সেইকাৰণে পইচাটো দিবলৈ হ'লে বহুত চাকৰি দিওঁ তেওঁলোকৰ চাকৰি যায় সৰু ল'ৰা এটা চাব লাগে বোলে এই ছোৱালীজনী বিশ্বাসী ৰাখি দিছে ধৰি লওক ঘৰ চব বোলে তাই আমাৰ একদম বিশ্বাসী একদম বহুত দিনৰ পৰা আছে তেওঁলোকৰ কাম বন্ধ হৈ গ'লে অট'মেটিকলি গুচি যাব সেইটো কাৰণে আমি অকল আপোনাৰ ইয়াত আছে বুলি আপোনাৰ আমি প্ৰত্যেকটো মানুহে কৈছোঁ এই মুছলিম কিবা বুলি ক'ব আমাৰ নিজৰ মানুহখিনিক খেতি আমি নিজে কৰিব লাগিব আজি বহুত মাটি চন পৰি আছে আমাৰ মানুহে খেতি নকৰে কৰিছে সিহঁতক লৈয়ে কৰিবলগীয়া নিজে যেতিয়া কাম কৰে আমি আগৰ আমাৰ সংগ্ৰামত আমি দেখি গৈছোঁ স্বাধীনতা সংগ্ৰামত দেখি গৈছোঁ যে কাপোৰ নিজে বৈ পেলাই যেতিয়া হেৰি কৰিছিলে ইংৰাজৰ কাপোৰ নিপিন্ধিবলৈ সেইবোৰ আমাৰ কাৰণে আদৰ্শ আছিল আজি সেই আদৰ্শ মানুহ মানিছে নাই মানে গতিকে আমাৰ অসমীয়া জাতি আজি সেইকাৰণে ধ্বংস আটাইতকৈ বস্তু মানে এলেহুৱা যে এলেহুৱা ঠিকে আছে কথাটো এতিয়া গম পাইছে নহয় কি হৈ আছে এতিয়া প্ৰথম কথা হ'ল আপোনালোকক আমি ভালকৈ আজি গঠো কৰিলোঁ কাৰণ আমি কালিৰ পৰা এটা বস্তু হোৱা হৈছে এসপ্তাহ সময় দিছোঁ আমি চবকে যিখিনি মানুহৰ ওপৰত আমাৰ সন্দেহ আছে সেই সন্দেহজনক মানুহখিনিক আমি ইয়াৰ পৰা এসপ্তাহ সময় দিছোঁ চবে এৰি যাবৰ কাৰণে আপোনালোকৰ যিটোত আছিলে আপোনালোকৰ যদি অৰিজিনেল আপোনালোকে তালৈ গুচি গ'লে ভাল হ'ব কাৰণ এসপ্তাহৰ পিছত আমাৰ ব্যৱস্থাবোৰ সম্পূৰ্ণ বেলেগ হ'ব গতিকে আপোনালোকৰ সময় আছে হাতত এসপ্তাহৰ ভিতৰত আপোনালোকে ঘৰ বাৰী এৰি নিজৰ নিজৰ জেগাত যাবগৈ সেইটো আমাৰ খোলাখুলি কথা খালি এসপ্তাহৰ পিছত আমি আকৌ এইফালে ক'বলৈ নাহিম খালি এতিয়া পৰিস্থিতি পৰিৱেশ বহুত বেলেগ হ'ব সেইটো দেই আপোনালোকৰ বাকী যিখিনি আছে চবে কৰি তোমালোকে চব মাথা মাৰবা জেগা জেগা মিছিল কৰে কাম কৰে কিমান দিনৰ পৰা আছে আমি ধৰক আজি বহুত দিনৰ পৰাই থাকোঁ আমি 20 বছৰ মান হৈ গ'ল তোমাৰ বয়স কিমান হ'ল মোৰ বয়স 35 বছৰ মান তুমি 20 বছৰ থকা হ'লে 15 বছৰ মান আহিলা 15 বছৰ কি কৰিলা ইয়াত এই ঘৰতো দাদা দেউতা আছিলে ইয়াত আছে যিমান মানুহ আছে চবকে কৈ দিবা অহা শুকুৰবাৰৰ ভিতৰত তোমালোকে ৰুম খালী কৰি যাবগৈ লাগিব ঠিক আছে তোমাক সময় দিয়া হৈছে তুমি বস্তু পানী হওঁতে তোমালোকে ঘৰলৈ লৈ যাবা মৰিয়াবাৰীৰ পৰা যে প্ৰত্যেক মানে চবকে কৈ দিবা অহা শুকুৰবাৰৰ ভিতৰত তোমালোকে ৰুম খালী কৰি যাবগৈ লাগিব ঠিক আছে তোমাক সময় দিয়া হৈছে তুমি বস্তু পানী হওঁতে তোমালোকে ঘৰলৈ লৈ যাবা এতিয়া প্ৰথম কথা হ'ল আপোনালোকক আমি ভালকৈ আজি গঠো কৰিছোঁ কাৰণ আমি কালিৰ পৰা এটা বস্তু হোৱা হৈছে এসপ্তাহ সময় দিছোঁ আমি চবকে যিখিনি মানুহৰ ওপৰত আমাৰ সন্দেহ আছে সেই সন্দেহজনক মানুহখিনিক আমি ইয়াৰ পৰা এসপ্তাহ সময় দিছোঁ ঘৰ বাৰী এৰি যাবৰ কাৰণে আপোনালোকৰ যিটোত আছিলে আপোনালোকৰ যদি অৰিজিনেল ঘৰ আপোনালোকে তালৈ গুচি গ'লে ভাল হ'ব কাৰণ এসপ্তাহৰ পিছত আমাৰ ব্যৱস্থাবোৰ সম্পূৰ্ণ বেলেগ হ'ব
গতিকে আপোনালোকৰ সময় আছে হাতত এসপ্তাহৰ ভিতৰত আপোনালোকে ঘৰ বাৰী এৰি নিজৰ নিজৰ জেগালৈ যাবগৈ সেইটো আমাৰ খোলাখুলি কথা খালি এসপ্তাহৰ পিছত আমি আকৌ এইভাগে ক'বলৈ নাহিম খালি তেতিয়া পৰিস্থিতি কৰিব বহুত বেলেগ হ'ব সেইটো দেই হেল্ল' আমি গাড়ীখিনি দেখিছে আমাৰ মাছৰ গাড়ীখিনি চামগুৰি নগাঁও কিমান দিনৰ পৰা আছে সৰু পৰা আছিলোঁ কি নাম প্ৰথম কথা হ'ল আমি আহিলোঁ মানে আপোনালোকে ঘটনাবোৰ গম পাইছে যে অসমত কি হৈ আছে এইটো বৰ্তমান আৰু বাকী আমাৰ শিৱসাগৰৰ পৰা যিখিনি বাহিৰৰ মানুহ আছে যিখিনি লৈ আমাৰ আজিৰ তাৰিখত সন্দেহ হয় যিখিনিক লৈ আজিৰ তাৰিখত আমাৰ শংকা হয় যে যিবোৰ ঘটনা ঘটি আছে আমাৰ ইয়াতো কাইলৈ পৰহিলৈ নহ'ব তেনেকুৱা কথা নাই গতিকে আমি ওজন এসপ্তাহ সময় দিছোঁ ইয়াৰ পৰা ঘৰ বাৰী এৰি যাবৰ কাৰণে গতিকে ইয়াত যিমানখিনি তেনেকুৱা ধৰণৰ মানুহ আছে গোটেইখিনিকে কৰিব কাৰণ এসপ্তাহৰ পিছত পৰিস্থিতিবোৰ বেলেগ হ'ব এতিয়াতো আমি এসপ্তাহলৈ ভালভাৱে কৈছোঁ কাৰণ কালি এসপ্তাহ ঘোষণা কৰিছোঁ অহা শুক্ৰবাৰে এসপ্তাহ সম্পূৰ্ণ হ'ব তাৰ পিছৰ পৰ্যায়ত বেলেগে কোনে কি কৰে নাজানো আমি সংগঠনবিলাকে নিজাববীয়াকৈ একশ্যন ল'ম আৰু আমি টাইম সপ্তাহতা পূৰা আজিৰ পৰা এইটো আমি প্ৰত্যেক জেগাত গৈছোঁ আৰু প্ৰত্যেক জেগাতে আমি এনেকৈ নিজে সৰজমিন তদন্ত কৰি প্ৰত্যেক জেগাতে এটা আগতীয়াকৈ আমি চবকে কৈ দিছোঁ আৰু এই সপ্তাহত যদি তেওঁলোকে নেমানে তেতিয়াহ'লে পিছৰ পৰ্যায়খিনি আকৌ বেলেগ হ'ব সেইকাৰণে আপোনালোক ভালে ভালে কৈ দিলোঁ গতিকে পৰিস্থিতি বেয়ালৈ যোৱাৰ আগতে মানুহখিনি নিজৰ নিজৰ জেগালৈ গুচি যোৱাটো ভাল হ'ব দেই গম পাইছে তাৰমানে কি পটককৈ আমি কিবা এটা চবেইটো এটা বেলেগ এটা টাইম পাব লাগিব কিমান হ'ব লাগিব হয় ঠিক আছে দিয়ক প্ৰথম কথা হ'ল যে আজি আমি ইয়াৰ পৰা অসমবাসী ৰাইজক এটা আহ্বান জনাব বিচাৰিছোঁ যে অনা অসমীয়া মিয়াৰ যিটো আগ্ৰাসন এই আগ্ৰাসন ৰোধ কৰিবৰ কাৰণে কিন্তু সকলো অসমীয়াই মাৰ বান্ধি থিয় হ'ব হ'ল সকলো অসমীয়াই কঁকালত টঙালি বান্ধি ওলাই আহিবৰ সময় হ'ল কাৰণ ইতিমধ্যে জোৰ পুৰি হাত পালেহি আমি যিটো আচলতে সমস্যাত আমি ইমান দিনে ভুগি আছোঁ সেই সমস্যাটোৰ এগেইনষ্টত আচলতে আমি স্বতঃস্ফূৰ্তভাৱে ওলাই নহাৰ বাবে আজি এনেকুৱা আগ্ৰাসী ৰূপ ল'বলৈ সক্ষম হৈছে আৰু আমি ইয়াৰ পৰাই চৰকাৰক আহ্বান জনাইছোঁ যে মোদী ডাঙৰীয়াই প্ৰথম শাসনত লোৱাৰ আগতেই তেওঁ কিন্তু এটা কথা উল্লেখ কৰিছিলে যে তেওঁ চৰকাৰলৈ অহাৰ আগতেই বিজেপি চৰকাৰ অহাৰ ছমাহৰ পাছতেই আচলতে সমূহ বাংলাদেশী মিয়াই আচলতে টালি টোপোলা বান্ধিব লাগিব বুলি কৈছিলে কিন্তু তেওঁৰ সেই প্ৰতিশ্ৰুতি আচলতে এতিয়া অসাৰ হ'ল তেওঁ সেই প্ৰতিশ্ৰুতি এতিয়া ধোঁৱা চাঙত উঠিলে গতিকে আমি পুনৰ ইয়াৰ পৰা আহ্বান জনাম যে তেওঁ অতি শীঘ্ৰে এই প্ৰতিশ্ৰুতি পূৰণ কৰক যিহেতু ইতিমধ্যে আপোনালোকে দেখিছে যে যোৱা পৰহি যিটো ঢিঙৰ কাণ্ড হ'ল আৰু আচলতে এইটোৱে প্ৰথম ঘটনা নহয় এনেকুৱা অসংখ্য ঘটনা ঘটি আছে অসমত আজি কিছু বছৰৰ আগতে অনিমা বৰা নামৰ এগৰাকী শিক্ষয়িত্ৰীক আচলতে স্কুলৰ পৰা উভতি যোৱাৰ সময়তেই কেইজনমান এনেকুৱা দুষ্কৃতিকাৰীয়ে তেওঁক বলাৎকাৰ কৰি হত্যা কৰিছিলে আৰু ইয়াৰ পিছতো ঢিঙৰ কাৰ্যটোলৈকে আচলতে বহু এনে ঘটনা ঘটি গ'ল কিন্তু আইনৰ সোপাধিলা আইনৰ কাৰণে আচলতে তেওঁলোক বাৰে প্ৰতি হাৰি যাবলৈ সক্ষম হৈছে আৰু এই ক্ষেত্ৰত আচলতে আমাৰ নিজৰ মানুহখিনি অসমীয়া খিলঞ্জীয়া মানুহখিনিৰ আচলতে যথেষ্ট ভুল আছে এলেহুৱা প্ৰকৃতিৰ আমাৰ খিলঞ্জীয়া মানুহখিনিয়ে কাম কৰিবলৈ এই মিয়াসকলক গাঁৱে ভূঞে বিভিন্ন কাৰ্যত লিপ্ত কৰোৱাৰ বাবে আচলতে তেওঁলোকে সুবিধা পাইছে গতিকে আমি সমূহ অসমবাসী ৰাইজক আমি আহ্বান জনাম বিশেষকৈ উজনি অসমৰ ৰাইজক আমি আহ্বান জনাম যে তেওঁলোকে নিজৰ কাম নিজে কৰিবলৈ আৰম্ভ কৰক কাৰণ আমি ইতিমধ্যে এসপ্তাহৰ সময় বান্ধি দিছোঁ অহা শুকুৰবাৰে আমাৰ চৰম সীমা আমি বান্ধি দিছোঁ অহা শুকুৰবাৰৰ ভিতৰত যদি যিসকল সন্দেহযুক্ত যিসকল মিয়া বাংলাদেশীয়ে যিসকল ইয়াত বিভিন্ন কামত নিয়োজিত হৈছে বিভিন্ন ব্যৱসায় বাণিজ্যত তেওঁলোক নিয়োজিত হৈছে এইসকল ইয়াৰ পৰা টালি টোপোলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰিব লাগিব অন্যথা আমি সদৌ টাইম ছাত্ৰ সন্থাৰ লগতে অন্যান্য যিসমূহ দল সংগঠন আছে সকলোৱে আমি একেলগে থিয় হৈ ঐক্যবদ্ধভাৱে এইসকলৰ বিপক্ষে আমি থিয় দিম আৰু আমি নিজেই আচলতে প্ৰয়োজন সাপেক্ষে জাতিৰ কাৰণে আমি আইন হাতত তুলি ল'বলৈ বাধ্য হ'ম আৰু বিশেষকৈ শিৱসাগৰৰ লগতে উজনি অসমৰ বিভিন্ন ইটা ভাটা বিভিন্ন ফেক্টৰী আৰু অন্যান্য বিভিন্ন কামত আচলতে নিয়োজিত কৰি ৰখা হৈছে এই সন্দেহযুক্ত ব্যক্তিসকলক গতিকে আমি মালিক পক্ষকো আমি আহ্বান জনাম যেন তেওঁলোকে নিজৰ যিসমূহ কাৰ্য আছে যিসমূহ কাম কাজ আছে সেই কাম কাজসমূহত এই ব্যক্তিসকলক এই সন্দেহযুক্ত ব্যক্তিসকলক যাতে তেওঁলোকে নিয়োগ নকৰে আৰু যিসকল খিলঞ্জীয়া আমাৰ অসমীয়া বা জ্ঞাতিয়ে
তেওঁলোকক ভাড়াঘৰৰ পৰা ব্যৱস্থা কৰি তেওঁলোকক থকা মেলাৰ যি সুবিধা কৰি দিছে বা খেতি পথাৰৰ পৰা কাম কৰিবৰ বাবে আমাৰ গাঁৱৰ বিভিন্ন ৰাইজে তেওঁলোকক যি থকা মেলাৰ ব্যৱস্থা কৰিছে এই সকলো যাতে সেই সকলোৰ পৰা যাতে তেওঁলোক বিৰত থাকে। অন্যথা আমি সদৌ টাইমছ এটা কথা ভাবিবলৈ বাধ্য হ'ম যে আচলতে এই যদি আমাৰ আহ্বানটো তেওঁলোকে যদি নেমানে, এই সময়ৰ যিটো আহ্বান এই আহ্বানটো যদি তেওঁলোকে নামানে তেতিয়াহ'লে প্ৰকৃত জাতিদ্ৰোহী হিচাপে আমি তেওঁলোকক আখ্যা দিবলৈ বাধ্য হ'ম আৰু প্ৰয়োজন সাপেক্ষে আমাৰ সেই জ্ঞাতিসকলৰ বিপক্ষে আমি থিয় দিবলৈ বাধ্য হ'ম। গতিকে আমি আজি ইয়াৰ পৰা এটা চৰম আমি বাৰ্তা দিব বিচাৰিছোঁ যে অহা এসপ্তাহৰ ভিতৰত সকলো সন্দেহযুক্ত বাংলাদেশী মিয়াই ইয়াৰ পৰা টালি টোপোলা বান্ধিব লাগে আৰু লগতে আমি দেশীয় হওক বা বহিৰাষ্ট্ৰৰ পৰা প্ৰব্ৰজিত যিসকল অনা অসমীয়া হওক এই অনা অসমীয়াসকল আমি সতৰ্ক কৰি দিব বিচাৰিছোঁ। বাৰে প্ৰতি অসমীয়া খিলঞ্জীয়া অসমীয়াৰ স্বাভিমানত কুঠাৰঘাত কৰি থাকিব আৰু সেয়া আমি মানি চলিম, সেয়া কেতিয়াও হ'ব নোৱাৰে। গতিকে আমি সদৌ টাইমছ ছাত্ৰ সন্থাই আজিৰ পৰা আমাৰ শিৱসাগৰৰ বিভিন্ন প্ৰান্তত আমি নিজে সজমিন এটা তদন্ত আমি আৰম্ভ কৰিছোঁ আৰু বিভিন্ন ঠাইলৈ আমি অহা এসপ্তাহৰ ভিতৰত আমি বিভিন্ন ঠাই পৰিভ্ৰমণ কৰি আমি গোটেই ঘটনাৰ বুজ ল'ম আৰু খুব সোনকালে আমি আৰু 2টা দিনৰ ভিতৰত আমি এটা হেল্পলাইন নাম্বাৰ আমি ঘোষণা কৰিম আৰু অন্যান্য যিসকল খিলঞ্জীয়া ৰাইজ আছে অনা অসমীয়াৰ পৰা তেওঁলোকে যিসমূহ সমস্যাৰ সন্মুখীন হৈছে এই গোটেই সমস্যাবিলাক আমাৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে আমাৰ আগত অভিযোগ দিবৰ কাৰণে আমি এটা হেল্পলাইন নাম্বাৰ অতি সোনকালে মুকলি কৰিম আৰু যিকোনো সময়তে আমাক পাব পৰা এটা আমি ব্যৱস্থা কৰিবলৈ গৈ আছোঁ।